কামৰূপ মহানগৰ জিলাৰ গোটেইকেইটা সমষ্টিৰ নমিনেশ্যন হেংৰাবাৰীত স্থিত ডিচি অফিচ ইয়াতে প্ৰেৰণ কৰা হ'ব আৰু ইয়াতে আৰু চেম্বাৰ বনোৱা হৈছে। এই আৰু চেম্বাৰত এক্সেপ্ট ফৰ পাব্লিক হলিডে 16 তাৰিখৰ পৰা 23 তাৰিখলৈকে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 3 বজালৈকে নমিনেশ্যন পেপাৰ কেণ্ডিডেটছে ছাবমিট কৰিব পাৰিব। 23ত 3 বজালৈকে নমিনেশ্যন প্ৰচেছটো চলিব। 24 মাৰ্চ তাৰিখে স্ক্ৰুটিনি হ'ব 11 বজাত। তাৰ পিছতো দুদিন টাইম থাকিব উইথড্ৰৱেল অফ কেণ্ডিডেটছৰ কাৰণে। ইতিমধ্যে 26 মাৰ্চ 3 বজালৈকে যোনে নমিনেশ্যন দিছে তেনেকুৱা কেণ্ডিডেটে যদি বিচাৰে উইথড্ৰ কৰিবলৈ তেওঁ 3 বজাত 26 মাৰ্চলৈকে পাৰিব। 26 মাৰ্চ 3 বজাৰ পিছত কোনো ধৰণৰ উইথড্ৰৱেল বা কোনো ধৰণৰ চেঞ্জ নহ'ব, এইটো ফাইনেলাইজ হৈ যাব। কামৰূপ মহানগৰ জিলাত টোটেল নাম্বাৰ অফ পলিং ষ্টেচন হ'ল 1218 1218। চ' এই পলিং ষ্টেচনসমূহত এছিয়ৰ্ড মিনিমাম ফেচিলিটিৰ কাৰণেও কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰচেষ্টা লোৱা হৈছে আৰু আমি এনচিয়ৰ কৰিম কি এই গোটেই 1218 পলিং ষ্টেচনত ECI নৰ্মছ মতে যি এছিয়ৰ্ড মিনিমাম ফেচিলিটি লাগে এইটো আমি প্ৰভাইড কৰোঁ। কণ্ট্ৰল ৰুম ছেটআপ হৈ গ'ল। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা নাম্বাৰ আছে 1950 এই 1950 নাম্বাৰখনত ডাইৰেক্টলি ফোন কৰি পেলাই কিবা যদি ইলেকশ্যন ৰিলেটেড কমপ্লেইণ্টছ বা গ্ৰিভেন্স আছে যিকোনো চিটিজনে দিব পাৰে। আমাৰ মেঘালয় বৰ্ডাৰত থকা এৰিয়াকেইটা আৰু ডিমৰীয়া সমষ্টিত মেইনলি পৰে এনেকুৱা ভোট কেন্দ্ৰ আছে। তাৰ মাজত ইনফেক্ট আমি গোটেইকেইটা ভোট কেন্দ্ৰত ইতিমধ্যে ছেক্টৰ অফিচাৰে গৈ পেলাই ট্ৰান্সপৰ্ট প্লেন বনাই আমাক ছাবমিশ্যনো কৰিলে। কিছুমান জেগাত নেটৱৰ্কৰ প্ৰব্লেম আছে, এইটো আমি শ্বেডো এৰিয়া হিচাপে লৈছোঁ। তাত যিকেইটা প্ৰয়োজন সা সুবিধা কৰিব লাগে এইটোৰ কাৰণেও পুৰা মেচিনাৰীয়ে কাম কৰি আছে। আৰু এইবাৰ গোটেইকেইটা 1218 যিমান পলিং ষ্টেচন আছে চবতে ৱেব কাষ্টিং হ'ব। চ' ইলেকশ্যন কণ্ট্ৰল ৰুমত জিলাৰ আমি গোটেইকেইটা ভোটিং চেণ্টাৰৰ ভোট গ্ৰহণ কেনেকৈ চলি আছে কণ্ট্ৰল ৰুমৰ পৰা আমি চাব পাৰিম। 85+ বা 100+ যদি কোনোবা ছিনিয়ৰ চিটিজেন ভোট কেন্দ্ৰত ভোট দিবলৈ আহে তেওঁক আমি আদৰণি কৰি এণ্টাৰ কৰালোঁ। কিছুমান ক্ষেত্ৰত আমি ভালকৈ ডেক'ৰেশ্যন কৰোঁ। আজিকালি নতুন জেনেৰেশ্যনে চেল্ফি বুথ হেৰি কৰি মানে বেচিকেলি মডেল পলিং ষ্টেচনকেইটা এনেকুৱা কি AMF এছিয়ৰ্ড মিনিমাম ফেচিলিটিৰ ওপৰতো কেনেধৰণে আমি ভালকৈ কৰিব পাৰোঁ এইটো প্লেনিং ইতিমধ্যে ডিজাইন চলি আছে। ওৱান্স দ্য ডিজাইন ইজ ৰেডি আপোনালোকে গম পাব আৰু আমি মডেল পলিং ষ্টেচনকেইটা স্পেচিয়েলি ইলেকশ্যনৰ আগত আপোনালোকক অৱগত কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।